মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰ যি সৰুপথাৰ সমষ্টি অন্তৰ্গত তেলিয়া গৰঙা গাঁও আৰু উদয়ন গৰঙা গাঁৱৰ যি মাছমজিয়া ঢলাজানৰ ওপৰত মোৰ সহযোগী মাছুম আছে। মাছুমক মই কেইটামান দৃশ্য দেখাবৰ বাবে অনুৰোধ জনাম। এইখন আচলতে সেইখন ঢলাজান, যিটো ঢলাজানৰ ওপৰত এই আচলতে পকাৰ বিম দি বাঁহেৰে আচলতে নিৰ্মাণ কৰি থোৱা আছে। দুই এডালহে আচলতে বাঁহ পৰি থকা দেখা গৈছে। ইয়াত এনেদৰে আচলতে মানুহবোৰ অহা যোৱা কৰি আছে। নিতৌ ইপাৰৰ মানুহ এইপাৰলৈ যায় আৰু এইপাৰৰ মানুহ ইপাৰলৈ যায়। এনেদৰে আচলতে ছাত্ৰ ছাত্ৰীসমূহো স্কুললৈ অতি হয় যায় বুলি ক'ব লাগিব। তেখেতসকলৰ আচলতে ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুললৈ যায়, কেতিয়াবা হয়তো ইয়াতো পঢ়িও যায়, এনেকুৱাও আমি গম পাইছোঁ। এনেদৰে আচলতে এই দলংখনৰ ওপৰত যিকেইটা পকাৰ বিম বান্ধি থৈছে, ৰাইজে আচলতে গাঁঠিৰ ধন ভাঙি বনাইছে বুলি ক'ব লাগিব। আৰু লগত যি কিছু বাঁহৰ আচলতে বাঁহ দিয়া দেখা গৈছিলে, সেইবোৰো আচলতে পচি গৈছে ক'ব লাগিব। এনেদৰে যদি পচি যোৱা দেখা গৈছে। আৰু সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত যিহেতু এই অঞ্চলটোত আজিৰ নহয়, আচলতে বহু বছৰ ধৰি এই দলংখন এনেধৰণে পৰি আছে। আৰু এজন আচলতে গাঁৱৰ ব্যক্তি আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম, কি ক'ব? দলংখনটো আমাৰ কাৰণে বনাই দিয়া দৰকাৰ, কিন্তু আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীবোৰ স্কুল যাবলৈ অসুবিধা হয় আৰু যোৱাৰো কষ্ট হয়। আৰু বাকী কামলৈ যোৱা যিখিনি ৰাইজ আছে সেইখিনিও অহা যোৱা বৰ কষ্ট হয়। এতিয়া আমাৰো কষ্ট হয়, আমাৰ মানে কামলৈ অহা যোৱা কৰিবলৈ কষ্ট হয় আৰু ছাত্ৰ ছাত্ৰীৰো কষ্ট হয়। দলংখনৰ ওপৰত মানে বাঁহ দুডাল মানহে আছে, তাতকৈ আৰু অন্য একো নাই। কিন্তু বিম কেইডালমান আছে আৰু তাৰপৰা একো নাই। আৰু গাঁঠিৰ ধনেৰে বনাইছিলে নহয় জানো ৰাইজে? মানে নিজে পকেটৰ ধনেৰে খৰচ কৰিছে। এতিয়া এই দলংখনৰ অৱস্থা একেবাৰে বেয়া, মানে মানুহ এতিয়া অহা যোৱা কৰিব নোৱাৰা হ'ল, এতিয়া উপায় নাইকিয়া হৈছে। হয়, ক'ব লাগিব যে ৰাইজে আচলতে এনেধৰণে গাঁঠিৰ ধন ভাঙি যি বাঁহ দুডালমান দি পিনে এনেদৰে অহা যোৱা কৰি আছে। ছাত্ৰ ছাত্ৰীবোৰো অহা যোৱা কৰি থকা দেখা যায়। এনেদৰে আচলতে কোন সময়ত বিপদৰ মুখামুখি হ'ব, সেই কথা আচলতে আমি নুই কৰিব নোৱাৰোঁ। আৰু এজন গাঁৱৰে যুৱক আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম, কি ক'ব দাদা এই ক্ষেত্ৰত? মই এইখন গাঁৱৰে ৱাৰ্ড মেম্বাৰ। মেইন কথা কি, আজি তেলিয়া গাঁও আৰু উদয়ন গৰঙাৰ মাজতো সংযুক্ত সীমা ঢলাৰ ওপৰেদি যিখন আপোনাৰ ঢলা বৈ গৈছে, সেই ঢলাখনত এতিয়ালৈকে কোনো তেনেকুৱা সংস্থাপন হোৱাই নাই। যোনবিলাক কৰ্ম কৰা হৈছে সেইবিলাক হ'ল আপোনাৰ নিজৰ ৰাইজে কৰি আছে বৰ্তমানলৈকে। আৰু মই ভাবোঁ চৰকাৰে এইটো কেতিয়াবাই কৰিব লাগিছে। আজি কিছুদিনৰ আগত এগৰাকী মানুহ ইয়াৰ পৰা পৰি পেলাই তেখেত বৰ্তমান আপোনাৰ হেৰিয়ে হৈ আছে, আপোনাৰ শয্যাগতই বুলি ক'ব পাৰি। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰক তেখেতসকলে সোনকালে এই ব্যৱস্থাটো কৰি দিয়ে। কাৰণ ইয়াত ল'ৰা ছোৱালী স্কুললৈ যায়, স্কুললৈ যোৱাটোৰ কাৰণে আপোনালোকে দেখিছেই মাত্ৰ তেওঁলোকে দেখুৱাই দিছে যে কোনো ক্ষেত্ৰত মানে যাব নোৱাৰা হৈছে। কাৰণ পানী খোৱা মাত্ৰক এনেকুৱা যদি অৱস্থা হৈ থাকে, তেতিয়া ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুললৈ যাব? ইয়াৰ পৰা মিনিমাম 2 কিলোমিটাৰ আগত আছে স্কুলখন। তেওঁলোকৰ যদি শিক্ষাখিনি অলৰেডি এটা দলঙত ৰৈ যাবলগীয়া হয়, তেতিয়াহ'লেতো বাস্তৱতে আচলতে ক'ব লাগিব যে ৰাইজে অনুৰোধ কৰিছে যে এই দলংখন যাতে চৰকাৰখনে নিৰ্মাণ কৰি দিয়ে, সেয়া আচলতে ৰাইজে দাবীও জনাইছে। আৰু এটা কথা ক'ব লাগিব, এজন ছাত্ৰ আছে, তুমি কি ক'বা? স্কুললৈ কেনেকৈ যোৱা তোমালোকে? স্কুলত ভাল নালাগে, কাৰণে গোটেই মানুহ পৰি যায়। সেইকাৰণে ভাল নালাগে, কেইদিনমান ময়ো পৰি যাওঁ। চৰকাৰক কি ক'বা তুমি? চৰকাৰে একো বনাই দিবই কৈছে, চৰকাৰক অনুৰোধ জনাইছা বনাবৰ কাৰণে। হয়, আচলতে ক'ব লাগিব যে কণমানি ভাইটিটোৱেও আচলতে অনুৰোধ জনাইছে যে এই দলংখন যাতে নিৰ্মাণ কৰি আচলতে উপযোগী কৰি দিয়ে, যাতে ৰাইজে অহা যোৱাৰ ক্ষেত্ৰত